অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 6 এপ্ৰিল। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটোত বহুখিনি গুৰুত্বপূৰ্ণ খবৰ একেলগে একেটা ভিডিঅ'তে আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব আৰু শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি একেলগে চাব পাৰে। আৰু দিব বিচাৰিছোঁ আজিৰ দিনটোৰ একেবাৰে প্ৰথমটো খবৰ, কংগ্ৰেছৰ ভয়ংকৰ AI জালিয়াতি, মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে অনা অভিযোগ সম্পূৰ্ণ মিছা। কংগ্ৰেছৰ অভিযোগক প্ৰমাণসহ খণ্ডন মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছৰ নতুন অস্ত্ৰ AI জালিয়াতি, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে অনা অভিযোগ সম্পূৰ্ণ মিছা বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কংগ্ৰেছে যি ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে অভিযোগ আনিছিল সেই অভিযোগ AI জেনেৰেটেড বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আৰু এই অভিযোগ সম্পূৰ্ণৰূপে মিছাও বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। পৱন খেৰাই অনা 3 দেশৰ পাছপৰ্টৰ তথ্য ভুৱা বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। কংগ্ৰেছৰ অভিযোগ অনুসৰি ইজিপ্ত, UAE আৰু এণ্টিগুৱান এণ্ড বাৰ্মুডান 3খন ৰাষ্ট্ৰৰ পাছপৰ্ট আছে ৰিণিকী ভূঞা শৰ্মাৰ নামত। সম্পূৰ্ণ উদ্দেশ্য প্ৰণোদিতভাৱে এয়াৰ সহায়ত জালিয়াতিৰে ৰিণিকী ভূঞা শৰ্মাৰ পাছপৰ্ট প্ৰস্তুত কৰি সংবাদ মাধ্যমত প্ৰদৰ্শন কংগ্ৰেছৰ অভিযোগক প্ৰমাণসহ খণ্ডন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 48 ঘণ্টাৰ ভিতৰত কংগ্ৰেছৰ বিৰুদ্ধে তৰা হ'ব গোচৰ। মুখ্যমন্ত্ৰী আৰু পত্নী ৰিণিকী ভূঞা শৰ্মাই তৰিব মানহানি গোচৰ। কংগ্ৰেছক পোনপটীয়া প্ৰত্যুত্তৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনী হতাশাত ভুগিছে কংগ্ৰেছে, ৰাইজক বিভ্ৰান্ত কৰিবলৈ কংগ্ৰেছৰ অপপ্ৰচাৰ, ষড়যন্ত্ৰৰ যোগ্য প্ৰত্যুত্তৰ দিব অসমৰ ৰাইজে। কংগ্ৰেছে কৰা ষড়যন্ত্ৰৰ যোগ্য প্ৰত্যুত্তৰ দিব অসমৰ ৰাইজে, এই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এগৰাকী মহিলাক কংগ্ৰেছে লক্ষ্য কৰি লোৱা কাৰ্যক তীব্ৰ গৰিহণা দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছৰ অভিযোগক প্ৰমাণসহ খণ্ডন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কংগ্ৰেছে অনা অভিযোগ সম্পূৰ্ণৰূপে ভুৱা আৰু মিছা আৰু AI জেনেৰেটেড বুলি আখ্যা দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে অসমত মুছলমানে গো মাংস খাব পাৰিব। মুছলমানে গো মাংস খোৱাত কোনো বাধা নাই বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। মুছলমানে গো মাংস খোৱাত কোনো ধৰণৰ প্ৰব্লেম নাই বা কোনো ধৰণৰ বাধা নাই বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। মুছলমানে নিজৰ ঘৰৰ ভিতৰত গো মাংস খাব পাৰে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে, কিন্তু মন্দিৰৰ 5 কিলোমিটাৰ ভিতৰত গো মাংস খাব নোৱাৰে। মুছলমানে মন্দিৰৰ 5 কিলোমিটাৰৰ ভিতৰত গো মাংস খাব নোৱাৰে, বাকী ঘৰতে বহি বা মন্দিৰৰ আঁতৰত 5 কিলোমিটাৰৰ আঁতৰত থাকি গো মাংস খাব পাৰিব বা গো মাংস ভক্ষণ কৰিব পাৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা দেখা গৈছে। হোটেলৰ ভিতৰত গো মাংস খাব নোৱাৰে, ৰাজহুৱা যি হোটেল আছে বা ৰাজহুৱা স্থানত বহি গো মাংস ভক্ষণ কৰিব নোৱাৰে মুছলমানে, বাকী চবতে গো মাংস খাব পাৰে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মুছলমানে গো মাংস খোৱাত কোনো ধৰণৰ বাধা নাই বুলি তেওঁ উল্লেখ কৰিছে। মুছলমানে গো মাংস খোৱাত চৰকাৰৰ কোনো আপত্তি নাই। অসমত মুছলমানে গো মাংস খাব পাৰিব, তাত কোনো ধৰণৰ প্ৰব্লেম নাই বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আৰু মুছলমানৰ গো মাংসক লৈ শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্যটো কৰা দেখা গৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাৰ সময়তেই আন এটা গুৰুত্বপূৰ্ণ খবৰ অসমবাসী ৰাইজৰ বাবে দিছে আৰু সেই গুৰুত্বপূৰ্ণ খবৰটো হ'ল প্ৰাক প্ৰাথমিক শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ শিক্ষা হ'ব বিনামূলীয়া। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা দেখা গৈছে যে একেবাৰে সৰু শ্ৰেণী অৰ্থাৎ প্ৰাক প্ৰাথমিকৰ পৰা একেবাৰে স্নাতকোত্তৰ অৰ্থাৎ ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰীলৈকে যদি আপোনালোকে পঢ়ে বা কোনো ষ্টুডেণ্টে পঢ়ে তেনেহ'লে সেই ষ্টুডেণ্টৰ দৰিদ্ৰ ষ্টুডেণ্টৰ শিক্ষা একেবাৰে বিনামূলীয়া হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা দেখা গৈছে। শিক্ষাৰ্থীসকলৰ বাবে বৃহৎ সংকল্প
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ বাবে এটা ডাঙৰ সংকল্প লোৱা দেখা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীৰ শিক্ষা গ্ৰহণৰ বাধা দূৰ কৰিবলৈ এই সংকল্প লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমক শিক্ষাৰ ক্ষেত্ৰত দেশৰ ভিতৰত এখন অগ্ৰণী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য ৰাজ্য চৰকাৰৰ অসমৰ শৈক্ষিক ক্ষেত্ৰ শক্তিশালী কৰি তুলিবলৈ দৃঢ় প্ৰতিজ্ঞাবদ্ধ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ শৈক্ষিক ক্ষেত্ৰখন যাতে আগবঢ়াই নিব পাৰে অসমৰ শৈক্ষিক ক্ষেত্ৰখনত যাতে উন্নত কৰিব পাৰে তাৰ বাবে দৃঢ় প্ৰতিজ্ঞাবদ্ধ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেইকাৰণে প্ৰাক প্ৰাথমিকৰ পৰা একেবাৰে স্নাতকোত্তৰ শ্ৰেণীলৈকে দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে শিক্ষা এতিয়াৰে পৰা একেবাৰে বিনামূলীয় হ'ব বুলি দৃঢ় প্ৰতিজ্ঞা লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক প্ৰাথমিক শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ শিক্ষা হ'ব বিনামূলীয়া শিক্ষাৰ্থীসকলৰ বাবে বৃহৎ সংকল্প ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ অসমৰ শৈক্ষিক ক্ষেত্ৰ শক্তিশালী কৰি তুলিবলৈ দৃঢ় প্ৰতিজ্ঞাবদ্ধ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে এই খবৰটো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে দিছে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে পাব দুটাকৈ ফ্ৰী চিলিণ্ডাৰ বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বছৰেকত দুটাকৈ চিলিণ্ডাৰ ফ্ৰী পাব প্ৰতিটো পৰিয়ালে এবছৰত দুটাকৈ ফ্ৰী চিলিণ্ডাৰ পাব প্ৰতিটো পৰিয়ালে এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাঘ বিহু আৰু দুৰ্গা পূজাত লাভ কৰিব দুটাকৈ বিনামূলীয়া চিলিণ্ডাৰ আৰু এই দুটা বিনামূলীয়া চিলিণ্ডাৰ কেতিয়া লাভ কৰিব মাঘ বিহু আৰু দুৰ্গা পূজাৰ সময়ত এই দুটা বিনামূলীয়া চিলিণ্ডাৰ লাভ কৰিব ৰন্ধন গেছৰ কাৰ্ড দেখুৱালি এক এজেঞ্চিত পাব আপোনালোকে বিনামূলীয়া চিলিণ্ডাৰ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা নিৰ্বাচনী প্ৰচাৰৰ মাজতে এই বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যেহেতু ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলি আছে আৰু নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ সময়তেই এই বৃহৎ মন্তব্যটো কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বছৰেকত দুটাকৈ চিলিণ্ডাৰ ফ্ৰী পাব প্ৰতিটো পৰিয়ালে মাঘ বিহু আৰু দুৰ্গা পূজাত লাভ কৰিব এই দুটাকৈ বিনামূলীয়া চিলিণ্ডাৰ ৰন্ধন গেছৰ কাৰ্ড দেখুৱালে এজেঞ্চিত পাব বিনামূলীয়া চিলিণ্ডাৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে এই বৃহৎ প্ৰতিশ্ৰুতি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়ত বিভিন্ন ঠাইত বিভিন্ন প্ৰতিশ্ৰুতি দিয়া দেখা যায় আৰু এই বিভিন্ন প্ৰতিশ্ৰুতিৰ ভিতৰত অন্যতম এটা প্ৰতিশ্ৰুতি হ'ল ৰাজ্যৰ প্ৰতিটো পৰিয়ালক দৰিদ্ৰ পৰিয়ালক BPL থকা অৰ্থাৎ ৰেচন কাৰ্ড থকা পৰিয়ালক দুটাকৈ বছৰত দুটাকৈ ফ্ৰী চিলিণ্ডাৰ এবছৰত দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আৰু এই ফ্ৰী চিলিণ্ডাৰ দুটা আপোনালোকে কেতিয়া পাব মাঘ বিহু আৰু দুৰ্গা পূজাত দুয়োটা সময়ত দুটা ফ্ৰী চিলিণ্ডাৰ চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব এজেঞ্চিত আপোনালোকে ৰেচন যি চিলিণ্ডাৰৰ যি কাৰ্ড আছে অৰ্থাৎ বুক আছে সেই বুক দেখুৱাৰ পাছতে আপোনালোকক ফ্ৰী চিলিণ্ডাৰ দুটা এজেঞ্চিৰ পৰা দি দিয়া হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ যিসকলে নেকি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা চৰকাৰী ঘৰ পোৱাৰ পাছত আধা টকা পাইছে বাকী টকা পোৱা নাই আপোনাৰ ঘৰ কমপ্লিট হোৱা নাই বা আপুনি একেবাৰেই চৰকাৰী ঘৰৰ টকা পাবলৈ সক্ষম হোৱা নাই বা এটা কিস্তিও পোৱা নাই সেইসকলৰ কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ খবৰ অসমত নতুনকৈ প্ৰদান কৰা হ'ব 15 লাখ PMAYৰ ঘৰ এই কথা ঘোষণা কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে 22 লাখ ঘৰ অসমৰ জনতাই লাভ কৰিছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই কথা ঘোষণা কৰে যে অসমত ইতিমধ্যে 22 লাখ জনতাই চৰকাৰৰ ঘৰ পাবলৈ সক্ষম হৈছে এবছৰে ক্ষুদ্ৰ কৃষকক প্ৰতি বছৰে এতিয়াৰ পৰা প্ৰতি বছৰে ক্ষুদ্ৰ কৃষকক 11,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ট্ৰেক্টৰ পাৱাৰ টিলাৰ আৰু গাই কিনিবৰ বাবে দিয়া হ'ব সুবিধা এই কথা ঘোষণা কৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ 11 লাখ কৃষকে ফচল বীমা যোজনাৰ সুবিধা লাভ কৰিছে বুলি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে অসমত UCC লাগু কৰা হ'ব প্ৰথমবাৰলৈ অসমত ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ষষ্ঠ অনুসূচীৰ এলেকাত অন্তৰ্ভুক্তিৰে সুৰক্ষিত হ'ব আদিবাসীসকল কেজিৰ পৰা PG লৈকে দৰিদ্ৰ
শিক্ষাৰ্থীক শিক্ষা হ'ব বিনামূলীয়া এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও ঘোষণা কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়েও ঘোষণা কৰিছে একেবাৰে প্ৰাক প্ৰাথমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে শিক্ষা একেবাৰে বিনামূলীয়া হ'ব দৰিদ্ৰ পৰিয়ালৰ কাৰণে দৰিদ্ৰ শিক্ষাৰ্থীৰ কাৰণে শিক্ষা একেবাৰে বিনামূলীয়া হ'ব অসমীয়াতে অসমবাসীক 11টা গ্যাৰাণ্টি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 11টা গ্যাৰাণ্টি দিছে নিৰ্বাচন হোৱাৰ পাছত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত এই 11টা গ্যাৰাণ্টি বিজেপি চৰকাৰে সম্পূৰ্ণৰূপে পালন কৰিব বুলি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰিছে প্ৰতি বছৰে ক্ষুদ্ৰ কৃষকক 11,000 টকাকৈ প্ৰদান কৰা হ'ব লগতে ট্ৰেক্টৰ পাৱাৰ টিলাৰ আৰু গাই কিনিবৰ বাবেও দিয়া হ'ব সুবিধা এই কথা ঘোষণা কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ এটা বৃহৎ মন্তব্য কৰা দেখা গৈছে তেওঁ উল্লেখ কৰিছে যে বা তেওঁ ঘোষণা কৰিছে যে একে পৰিয়ালৰ দুগৰাকীয়ে পাব অৰুণোদয় আঁচনি বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ নতুন ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰেচন কাৰ্ড থকা ডাঙৰ পৰিয়ালে এতিয়াৰ পৰা এটা ৰেচন কাৰ্ডৰ পৰা তেওঁলোকে দুটা ৰেচন কাৰ্ড বনাব পাৰিব যেহেতু ডাঙৰ পৰিয়াল গতিকে ৰেচন কাৰ্ডক বিভাজন কৰি এটাৰ পৰা দুটা বনাব পাৰিব আৰু যেহেতু দুটা ৰেচন কাৰ্ড এটা পৰিয়ালত থাকিব গতিকে দুটা ৰেচন কাৰ্ড থকা পৰিয়ালত দুটাকৈ অৰুণোদয় আঁচনি পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা দেখা গৈছে আৰু তেওঁ উল্লেখ কৰিছে যে অৰুণোদয় আঁচনি এতিয়া 1250 টকা আছে এই 1250 টকাৰ পৰা অৰুণোদয় আঁচনি বৃদ্ধি হৈ 3,000 টকালৈকে যাব অৰ্থাৎ 3,000 টকা মাহিলী মহিলাসকলে অৰুণোদয় আঁচনিৰ নামত লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ নতুন ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ পৰিয়াল থকা প্ৰতি ঘৰে পাব দুখন ৰেচন কাৰ্ড ডাঙৰ পৰিয়াল হ'লে দুগৰাকীকৈ মহিলাকো দিয়া হ'ব অৰুণোদয় আঁচনি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ এই বৃহৎ মন্তব্যটো কৰা দেখা গৈছে পৰিয়ালত মহিলা অনুযায়ী প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি এটা ডাঙৰ পৰিয়ালে লাভ কৰিব পাৰিব দুটা অৰুণোদয় আঁচনি এটা ডাঙৰ পৰিয়ালে দুটা অৰুণোদয় আঁচনি এটা পৰিয়ালতে লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে ৰেচন কাৰ্ড ভঙাৰ সুবিধা কৰিব চৰকাৰে ৰেচন কাৰ্ড ভাঙি এতিয়া এটাৰ পৰা দুটা বনোৱাৰ সুবিধা কৰিব ৰাজ্য চৰকাৰে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ নতুন ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰেচন কাৰ্ড আৰু ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ নতুন ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ পৰিয়াল থকা প্ৰতি ঘৰে পাব দুখনকৈ অৰুণোদয় আঁচনি ডাঙৰ পৰিয়াল হ'লে দুগৰাকীকৈ মহিলাকো দিয়া হ'ব অৰুণোদয় আঁচনি আৰু ডাঙৰ পৰিয়াল থকা প্ৰতি ঘৰে পাব দুখন ৰেচন কাৰ্ড এই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কয় যে ডাঙৰ পৰিয়াল থকা প্ৰতিগৰাকী অৰ্থাৎ দুগৰাকী মহিলাই এতিয়া ৰেচন কাৰ্ড পাব এটা পৰিয়ালৰ পৰা আৰু দুগৰাকী মহিলাকে অৰুণোদয় আঁচনি দিয়া হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা দেখা গৈছে আজিৰ এই দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰিলে আপোনালোকে অতি সহজতে সেই ভিডিঅ'টো চাব পাৰে আৰু চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট